Jalan Kundi. Oh, full di Java. ओम कालिकवै विद्महे श्मशानवासिनी धीमहि नारदसूर्यं महामयी जगन्माता कालिके गुरुदक्षिणाप्रिये देवी सर्वमंगलमय शिवे सर्वसाधिके शरणं नारायण काली महाकाली कालिके रघुनाशिनी नमस्ते नमस्ते Ewa mono visto di kali মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ ইয়াৰ পৰা মন্দিৰৰ পৰা যে তেখেত আমাৰ অসমত আহিছে। কিন্তু আপোনালোকে জানে যে ভাৰতবৰ্ষৰ আজিৰ দিনত যদি কূটনীতিক আছে, চতুৰ আছে, কৌটিল্য আছে, অমিত শ্বাহ হয়। অমিত শ্বাহ ডাঙৰ নিশ্চয় ইয়াত এনেই মানে ভাষণ দিয়াৰ কাৰণে অহা নাই, কাৰণ তেওঁলোকৰ সদায় বিজেপিৰ প্ৰয়াস আছিল যে BTCখন কেনেকৈ তেওঁলোকে ল'ব পাৰে। আৰু তাত অন্তৰায় তেওঁলোকে প্ৰমোদ বড়োক হালধীয়াকৰণ কৰাৰ চেষ্টা কৰিছিল, হৈছেও কিছু, কিন্তু সম্পূৰ্ণ মানে নহ'ল। হয়তো সেই মিছনটো দীপন বড়োৰ জৰিয়তে কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু আপোনালোকে কৈছে যে দীপন বড়ো শুনিছে অহাবাৰ তেওঁ মানে ইলেকশ্যন খেলিব জইন কৰিব। অহাবাৰতো UPPL নাথাকিব, নিশ্চিতভাৱে মই ভাবোঁ তেওঁ বিজেপিত গৈ কিনে বিজেপি হৈ কৰিব। আৰু অমিত শ্বাহ ডাঙৰীয়া নিশ্চিতভাৱে সেই ধৰণৰ কিজানি কিছু ভিতৰৰ কথা হৈছে, যাৰ কাৰণে তেওঁ আহিছে। আৰু আমি আশা ৰাখিছোঁ যে BTC উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে এটা ভাল পাৰ্ট লওক, বা তেওঁলোকে যিখিনি আৰু বাকী সেইখিনি কৰক, সেইখিনি কিন্তু আমি আশা কৰিম। নিৰ্বাচনী ইছ্যু বুলিকে বিশেষকৈ আপোনালোকে চাব যে বিগত কেইবা দশক ধৰি যি ৰক্তক্ষয় সংঘৰ্ষ হৈছিল, তাৰপিছত BTC হ'ল, BTCৰ পিছত শান্তি নাহিলে। BTC জৰিয়তে শান্তি চেষ্টা কৰা হৈছিল, কিন্তু তাৰপিছত আকৌ আমি 2014 যে ইলেকশ্যন খেলিলোঁ, তাৰপিছত পৰিস্থিতি কিন্তু লাহে লাহে ভালৰ ফালে আহিছে। এতিয়া এটা বিষয় বাকী আছে যে তাত জনজাতীয়সকলৰ আশা আকাংক্ষা, ৰাজনৈতিক তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থ আদিৰ লগতে তাত থকা অজনজাতীয় লোকসকলৰ যিবিলাক মানে অধিকাৰ, যে মাটিৰ ক্ষেত্ৰত হওক, সম্পত্তিৰ ক্ষেত্ৰত হওক, ভাষাৰ ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, বা তেওঁলোকৰ চাকৰি বাকৰি পোৱা নোপোৱা গোটেইখিনি সম্পৰ্কত তেওঁলোকেও বিচাৰে যে আমিও কিছু পাব লাগে। আজি চাকৰিৰ ক্ষেত্ৰতে আপোনালোকে টেটত ভালকৈ পাছ কৰিলে, বেছি নম্বৰ পাবলৈ কিন্তু নাপালে, কাৰণ তেওঁলোক বেছিভাগে মানে অজনজাতীয় লোক আছিল। এই ধৰণৰ কথাবিলাক আমাক কৈছে। স্কুল ক্ষেত্ৰতো আপোনালোকে BTR কৰিলে এওঁলোকে আপচুই, তাত কেৱল বড়ো স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কথা ক'লে, বাকীখিনি নক'লে। তাত মানে গাঁও কৰ্তন মানে গাঁও হেৰি ইছ্যু আছিল যদিও তেওঁলোকে গাঁও কৰ্তন গাঁৱকো সোমালে। গোটেই ইছ্যুবিলাক এড্ৰেছ হ'ব। আমি ইতিমধ্যে BPF কৈছে যে আমি মাত্ৰ বাৰ্তাটো দিম, কিন্তু অকল BPF ক'লেই নহ'ব, তাত যদি GSP পাৰ্টটো থাকে নিশ্চিতভাৱে ৰাইজে কনভিন্স হ'ব। থাকি গ'ল। গতিকে সেই সমস্যাখিনি আমি হ'ব এইবাৰ চৰকাৰ হোৱাৰ পিছত এটা এটাকৈ সমাধানৰ ৰাস্তাটো ওলাব। সুস্থিৰ চৰকাৰ এখন হ'ব লাগিলে কমচে কম 30টা ছিট লাগে, আৰু আমি নিশ্চিতভাৱে 30টা ছিট পাম, ইয়াত কোনো সন্দেহ নাই এলায়েন্সত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।